বন্ধু বান্ধৱীসকল জয় জয়তে মৃত্যুঞ্জয় মন্দিৰৰ তৰফৰ পৰা সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি মই সূৰ্যদেৱৰ ধ্যান মন্ত্ৰ আৰু প্ৰণাম মন্ত্ৰ আৰু বীজ মন্ত্ৰ পাঠ কৰিম। বিশেষকৈ এই মন্ত্ৰ শুনিলে গ্ৰহৰ অধিষ্ঠিত দেৱতা হ'ল ৰবি। ৰবি গ্ৰহ সন্তুষ্ট হলে সকলো গ্ৰহ সন্তুষ্ট হয় বাবা। আৰু গতিকে লৈ আজি আপোনালোকৰ শ্ৰীচৰণত সূৰ্যৰ ধ্যান মই পাঠ কৰিম। এই মন্ত্ৰ আপোনালোকে শুনিব পাৰিলে আপোনালোকে মুখস্থ কৰি ল'ব। ৰবিৰ গ্ৰহ যদি পাৱাৰফুল হয় কৰ্মস্থান ভাগ্যস্থান আৰু বিদ্যাস্থানতো ইয়াৰ কোনো দোষ পাছত কোনো দোষ নাথাকে। গতিকে কণ ছাত্ৰ ছাত্ৰীসকলে এই গ্ৰহৰ ধ্যান আৰু এই গ্ৰহৰ প্ৰণাম মন্ত্ৰ যদি পাৰে শুনিব। আৰু এই সূৰ্য মন্ত্ৰত বিশেষকৈ তুলসী বেলপাত আৰু তুলসী পাত নিদিয়ে, বিশেষকৈ বেলপাত নিদিয়ে। দুবৰি দিব পাৰে, ৰঙা ফুল দিব পাৰে। তথাপিতো মই এতিয়া আপোনালোকৰ শ্ৰীচৰণত ধ্যানটো পাঠ কৰিবলৈ মই যত্ন কৰিম। ওম ক্ষেত্ৰিয়ং কাশ্যপং ৰক্তং কলিংগ দ্বাদশংগুলং পদ্মহস্তদয়ং পুবনং সপ্তবাহনং শিৱাধিদেৱতং সূৰ্যবহ্নি পত্যাধিদেৱতং ওম হ্ৰীং হ্ৰীং সূৰ্যায় নমঃ। 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 প্ৰণাম মন্ত্ৰ জবা কুসুম সংকাশং কাশ্যপীয়ম মহাদুতিম ধন্ত্বাৰিং সৰ্বপাপঘ্নং প্ৰণতোস্মি দিবাকৰম। এই মন্ত্ৰৰে সূৰ্যৰ শ্ৰীচৰণত পানীও দিব পাৰে। সূৰ্যলৈ চাই পূবামুখী হৈ আপোনালোকে পানীও দিব পাৰে। আকৌ এবাৰ মই পাঠ কৰি দিছোঁ। ওম জবা কুসুম সংকাশং কাশ্যপীয়ম মহাদুতিম ধন্ত্বাৰিং সৰ্বপাপঘ্নং প্ৰণতোস্মি দিবাকৰম। গ্ৰহগতিৰ অধিষ্ঠিত দেৱতা বিশেষকৈ ৰবি গ্ৰহ যদি সন্তুষ্ট থাকে দেহলৈ কোনোদিন কোনো কালে বেমাৰ নাহে। বিশেষকৈ বেমাৰৰ পৰা পৰিত্ৰাণ পায়। এই গ্ৰহগতিৰ অধিষ্ঠিত দেৱতা হ'ল ৰবি। সেইটো কাৰণে ৰবিক আদিত্যাদি বুলি কোৱা হয়। আদিত্যাদি ৰবি বুলি কয়। আদি গ্ৰহ হ'ল ৰবি। পাছে পৰে মই সকলো গ্ৰহৰ আপোনালোকৰ শ্ৰীচৰণত গ্ৰহৰ স্তৱ আৰু গ্ৰহৰ ধ্যান আৰু গ্ৰহৰ কবচ আপোনালোকক দিবলৈ বৰ যত্ন কৰিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।